নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম কুকুৰা পালনৰ প্ৰকৃত সত্যৰ বিষয়ে যি হয়তো আপোনালোকক এতিয়ালৈ কোনেও কোৱা নাই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বহুতে ভাবে যে কুকুৰা পালন কৰাটো ইমান সহজ কথা নহয় কুকুৰা পালন কৰিলে লোকচান হয় কুকুৰা পালন কৰিবলৈ বহুত বেছি টকাৰ প্ৰয়োজন হয় যি সকলে এনেকৈ ভাবে তেওঁলোকক মই এটাই কথা ক'ব বিচাৰো যে কুকুৰা পালন কৰাটো কিন্তু ইমান ডাঙৰ কথা নহয় কুকুৰা পালন যদি আপোনালোকে কৰিব বিচাৰে তেনেহলে এইটো বৰ টান কাম নহয় এইটো একেবাৰে সহজ কাম হয় আৰু যদি আপোনালোকে ভাবিছে যে কুকুৰা পালন কৰিবলৈ বহুত বেছি মূলধনৰ প্ৰয়োজন হয় তেনেহলে মই আপোনালোকক ক'ব বিচাৰো যে কুকুৰা পালন আপোনালোকে একেবাৰে কম মূলধনৰে আৰম্ভ কৰিব পাৰে কুকুৰা পালন কৰিবলৈ বহুত বেছি টকাৰ প্ৰয়োজন নহয় যদি আপোনালোকৰ লগত মূলধন কমকৈ থাকে আৰু যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে তেনেহলে কুকুৰাবোৰক ৰ'দ বৰষুণৰ পৰা লগতে অন্যান্য শিকাৰী জীৱ-জন্তুৰ পৰা বচাবলৈ আপোনালোকে এটা গৰালৰ নিৰ্মাণ কৰিব লাগিব আৰু সেই গৰালটো আপোনালোকে একেবাৰে সাধাৰণভাৱে কম খৰচত নিৰ্মাণ কৰিব পাৰে আপোনালোকৰ ঘৰত যি পেলনীয়া বাঁহ কাঠ খেৰ থাকে এইবোৰ ব্যৱহাৰ কৰি আপোনালোকে একেবাৰে সাধাৰণভাৱে কুকুৰাৰ গৰালটা নিৰ্মাণ কৰিব পাৰে আপোনালোকৰ লগত যদি মূলধন বেছিকৈ থাকে তেনেহলে আপোনালোকে বেছি টকা খৰচ কৰিও কুকুৰাৰ গৰাল নিৰ্মাণ কৰিব পাৰে চাওক যদি আপোনালোকৰ লগত মূলধন কমকৈ থাকে তেনেহলে আপোনালোকে প্ৰথম অৱস্থাত 10 জনী বা 15 জনী কুকুৰাৰে আৰম্ভ কৰিব পাৰে আৰু সেই কুকুৰাবোৰ যেতিয়া আপোনালোকে আনিব তেতিয়া সিহঁতক আপোনালোকে কমাৰ্চিয়েল দানা খাবলৈ দিয়াৰ কোনো প্ৰয়োজন নাই মানে দোকানৰ পৰা দামী দানা কিনি আনি সিহঁতক খাবলৈ দিয়াৰ কোনো প্ৰয়োজন নাই আপোনালোকে সিহঁতক বাহিৰত এৰি দিব আৰু সিহঁতে বাহিৰত বিভিন্ন ধৰণৰ খাদ্য খাব ঘাঁহ বন খাব কীট পতংগ খাব লগতে বিভিন্ন মানুহে ৰৈ যোৱা খাদ্য বাহিৰত পেলাই দিয়ে সেইবোৰ কুকুৰাবোৰে খাব আৰু ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত আপোনালোকে ইচ্ছা কৰিলে কুকুৰাবোৰক ঘৰৰ ধান চাউল খাবলৈ দিব পাৰে লগতে ঘৰৰ পেলনীয়া খাদ্যও দিব পাৰে আৰু ইয়াৰ উপৰি আপোনালোকে কুকুৰাৰ বাবে ঘৰতে দানাও প্ৰস্তুত কৰিব পাৰে আৰু কুকুৰাৰ বাবে ঘৰতে কেনেকৈ দানা প্ৰস্তুত কৰা হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে মই বহুকেইটা ভিডিঅ আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্টটো বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিঅটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ চাব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকে কুকুৰাবোৰক কণী উৎপাদনৰ বাবেও পোহপাল দিব পাৰে নাইবা মাংস উৎপাদনৰ বাবেও পোহপাল দিব পাৰে যদি আপোনালোকে কুকুৰাবোৰক কণী উৎপাদনৰ বাবে পোহপাল দিয়ে তেনেহলে কুকুৰাবোৰে যেতিয়া কণী দিব তেতিয়া সেই কণীকেইটা আপোনালোকে বিক্ৰী কৰি দিব পাৰে আৰু এটা কণী যদি আপোনালোকে বিক্ৰী কৰে তেনেহলে এটা কণীৰ মূল্য প্ৰায় 10 পৰা 15 টকা পৰ্যন্ত হয় নাইবা যদি আপোনালোকে কণী বিক্ৰী কৰিব নিবিচাৰে তেনেহলে কুকুৰাক উমনি বহুৱাই আপোনালোকে পোৱালি উলিয়াব পাৰে আৰু যদি আপোনালোকে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে সেই পোৱালিবোৰ যেতিয়া ডাঙৰ হ'ব তেতিয়া সিহঁতক বিক্ৰী নকৰি আপোনালোকে সিহঁতক ৰাখিব পাৰে আৰু সিহঁতবোৰে যেতিয়া কণী পাৰিব তেতিয়া আকৌ সিহঁতক উমনি বহুৱাই সিহঁতৰ পৰা পোৱালি উলিয়াব পাৰে এনেকৈ আপোনালোকে কুকুৰা পালন কৰি কুকুৰাৰ সংখ্যা বৃদ্ধিও কৰিব পাৰিব কুকুৰা পালন হৈছে এনেকুৱা এটা কাম বা ব্যৱসায় যিটো আপোনালোকে একে সৰু পৰ্যায়ৰ পৰা আৰম্ভ কৰি ডাঙৰ পৰ্যায়লৈ লৈ যাব পাৰে বা কুকুৰাৰ সংখ্যা আপোনালোকে বৃদ্ধি কৰি গৈ থাকিব পাৰে আপোনালোকে 3 জনী বা 4 জনী কুকুৰাৰ পৰা যদি আৰম্ভ কৰে তেনেহলে আপোনালোকে এনেকৈ কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি কুকুৰাৰ সংখ্যা 500 বা 1000 লৈ নিব পাৰে নাইবা তাতকৈ বেছি লৈ আপোনালোকে লৈ যাব পাৰে কিন্তু এইখিনি কৰিবলৈ আপোনালোকক ধৈৰ্যৰ প্ৰয়োজন হ'ব যদি আপোনালোকে লোকেল কুকুৰা পালন কৰে তেনেহলে লোকেল কুকুৰাৰ মাংস আৰু কণী স্বাস্থ্যসন্মত হোৱাৰ লগতে লোকেল কুকুৰাৰ মাংস আৰু কণী খাবলৈ সোৱাদ হোৱাৰ বাবে ইয়াৰ চাহিদা বেছি যাৰ বাবে ইয়াৰ দামো বেছি এটা লোকেল কুকুৰাৰ কণী আপোনালোকে 10 পৰা 15 টকাৰ ভিতৰত বিক্ৰী কৰিব পাৰে আৰু লোকেল কুকুৰাক আপোনালোকে কেজি হিচাপত বিক্ৰী কৰিব পাৰে আৰু লোকেল কুকুৰাৰ মূল্য প্ৰতি কেজিত 350 টকাৰ পৰা আৰম্ভ কৰি 400 450 টকা বা 500 টকা পৰ্যন্ত হয় আৰু কিছুমান ঠাই তাতকৈ বেছিও হয় কুকুৰা পালন কৰি যে আপোনালোকে কেৱল কুকুৰা বিক্ৰী কৰি বা কণী বিক্ৰী কৰিহে উপাৰ্জন কৰিব পাৰিব তেনেকুৱা ধৰণৰ কথা নহয় কুকুৰাই যি মল ত্যাগ কৰে তাৰ পৰা আপোনালোকে উপাৰ্জন কৰিব পাৰিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে খেতি কৰে তেনেহলে কুকুৰাই যি মল ত্যাগ কৰে সেই আপোনালোকে নিজৰ খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰে আৰু শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰে যদি আপোনালোকে খেতি নকৰে তেনেহলে কুকুৰাই যি মল ত্যাগ কৰে সেই আপোনালোকে শুকুৱাই বিক্ৰী কৰিব পাৰে বিভিন্ন ঠাইৰ পৰা কিনিবলৈ মানুহ আহে আৰু তেনেকৈ আপোনালোকে বিক্ৰী কৰি তাৰ পৰা উপাৰ্জন কৰিব পাৰে মুঠতে কুকুৰা পালন কৰি আপোনালোকে কুকুৰা বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে কণী বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে নাইবা কুকুৰাৰ কণী ইনকুবেটৰ মেচিনত ভৰাই তাৰ পৰা পোৱালি উলিয়াই
পোৱালি বিক্ৰী কৰিব পাৰে লগতে আপোনালোকে কুকুৰাই যি মল ত্যাগ কৰে সেয়া খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰে নাইবা সেয়া বিক্ৰী কৰি আপোনালোকে উপাৰ্জন কৰিব পাৰে যদি আপোনালোকে লোকেল কুকুৰা পালন কৰে তেনেহলে লোকেল কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি হোৱাৰ বাবে লোকেল কুকুৰাৰ মাজত বেমাৰ আজাৰো বেছিকৈ দেখিবলৈ পোৱা নাযায় যদি আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰে যেনে কুকুৰাবোৰক যদি আপোনালোকে সময়মতে ভ্যাকচিন দিয়ে কুকুৰাবোৰক যদি আপোনালোকে ভাল প্ৰটিনযুক্ত খাদ্য খাবলৈ দিয়ে পুষ্টিযুক্ত খাদ্য খাবলৈ দিয়ে আপোনালোকে যদি কুকুৰাৰ গড়ালটো সদায় পৰিষ্কাৰ কৰে কুকুৰাবোৰক যদি আপোনালোকে পৰিষ্কাৰ ঠাইত ৰাখে পৰিষ্কাৰ পানী খাবলৈ দিয়ে ফ্ৰেছ পানী খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ মাজত সাধাৰণতে বেমাৰ আজাৰ একেবাৰে দেখিবলৈ পোৱা নাযায় বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ